এয়া আমি এতিয়া বিশেষ নাগাকুলত আৰু নাগাকুলৰ ৰাতিপুৱাৰ যেটো আপোনাৰ 11-12টাৰ ওচৰ আছিল ইমান বৰষুণ মানে একচুয়ালি ইয়াত বৰষুণ ইমান দিব আগত নাছিলে আগতো নিদিয়ে বৰষুণ এইবাৰ ইমান বৰষুণ মই পানীবলগীয়া হৈছে আৰু আমি আছো ইয়া খানা খাবলৈ আহিছিলোঁ আৰু বাহিৰৰ চক নাজাৰা নমস্কাৰ সকলোকে আৰু গুড মৰ্নিং আৰু এতিয়া প্ৰায় 10:30 বজাত হাই পাইছো আৰু আহি পিনে চাউলৰ এখন দোকানত আহিছো আৰু ইয়াত তাৰমানে আজি বহুত ইণ্টাৰেষ্টিং এটা কাহিনী হ'ল কাহিনী মানে এনেকুৱা হ'ল ভাতটো খাই পকমা এজন ভিখাৰী বুলি ক'লে বেয়া হ'ব এজন দৰিদ্ৰ মানুহ আহিলে আহি পিনে আমি গোটেই ষ্টাফকেইটা ভাত খাই আছিলোঁ এয়াৰ বিমান সোণোৱাল বিটু গগৈ বিতুপন দত্তা শক্তি কি লিখা তুমি শক্তি কি লিখা গোৱালা আৰু মইতো খগেন গগৈ বিশেষ কাহিনীটো কি হ'ল শক্তি বোলাটো বৰ ইংলিছত বহুত এক্সমাৰ্ট বিশেষ মানে কি এজন গৰীব মানুহ আহিছিলে তেওঁ ক'লে আমাৰ ঘৰত পইচা নাই চাউদৰ এজন তেওঁ ব্যক্তি একচুৱেলি আমি চাউদৰ ভাষাটো ইমান নাজানো এটাতো আমি ভাষা জানো আমি চলিব পাৰোঁ কিন্তু তেওঁ আহি পিনে ইয়াত ক'লে বোলে আমাৰ ঘৰত পইচা নাই যদি পায় কিবা এটা খুৱাই দিয়ক তো আমি ভাত খুৱাবৰ কাৰণে ৰেডি কৰিলোঁ আমি গোটেইকেইটা যিমানকেইটা আছোঁ যিটো খাই সেইটো আমি পে' কৰি দিম তেওঁ মানে এজনৰ ওচৰত মানুহৰ ওচৰত মানে যিজন মানুহে কিনাৰত খাই আছিলে তেওঁ ভাজিখিনিত তেওঁ হাত দি পিনে তেওঁ খাই দিলে একচুৱেলি তেওঁ মেণ্টেলি চাগে আৰু সেই মানুহজনৰ মানে মেণ্টেলিটি ইমানেই বেয়া গোটেই ভাতখিনি ছিটিয়াই দিলে চব মানুহক তেওঁ পগলা মানিছোঁ তেওঁ মেণ্টেলিটি তেওঁ মানিছোঁ কিন্তু ওচৰত য'ত মানে ভাত খাই তাতে তেওঁতকৈ পগলা তেওঁ ভাজিখিনি চোৱাৰ লগে লগে তেওঁ দলিয়াই দিয়াৰ লগে লগে গোটেই খেলি মেলি আৰু তো মেনেজাৰে তেওঁক খেদি দিলে মেনেজাৰ বিশেষ তেওঁক খেদি দিলে আমাৰ বেয়া লাগিছে যদি আমি মাংসই এনেকৈ ভাত খাইছোঁ তথাপিতো আমাৰ বেয়া লাগিছে কাৰণ এজন মানুহ যেতিয়া আমাৰ ওচৰত আহিছিলে ভাত খাবলৈ লগত তেওঁ কিবা এটা অসুবিধাৰ কাৰণে খেলি মেলি হ'ল বাকী একো নাই আচলতে আমাৰ অসমীয়া মানুহৰ এয়াই মৰম চেনেহ আৰু বাহিৰত বহুত বৰষুণ এয়া শ্বপিং কৰি আমি আমাৰ নিজৰ গাড়ীলৈ গৈ আছোঁ ট্ৰেইনলৈ এতিয়া আমাৰ কোনখন হয় এইখন নহয় একচুৱেলি আমাৰ অসমৰ যিখন ট্ৰেইন হয় DBRG লিখা থাকে বাৰু ইয়াত নাই দেখা এইখনে হ'ব নেকি ঐ আমাৰ কোনখন এইখন অলপ লেতেৰা আমি ইয়াত দেখিছোঁ এইখনে হ'ব লাগে একচুৱেলি কি হয় অসমৰ ট্ৰেইনখিনি লেতেৰা বুলি কোৱাটো ভুল হৈছে কিন্তু কন্যাকুমাৰীটো ডিব্ৰুগড় কিন্তু একচুৱেলি কি হয় অসমৰ ট্ৰেইনখন অলপ 5 দিন অতিক্ৰম কৰি ইয়াৰ পাইছে সেইটো কাৰণে এয়া চাওক এইখন আমাৰ বিবেক এক্সপ্ৰেছ আপোনালোকে এটা আচৰিত বস্তু দেখাম একেটা লাইনত দুখন ট্ৰেইন দেখিছে কেতিয়াবা যেনেকৈ গাড়ী আগা পিছাকৈ চলে এইখন এখন ট্ৰেইন চক আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আজিলৈ সকলোকে বাই বাই আৰু এনেকুৱা ভিডিঅ' আগলৈ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা ঘণ্টা বটনটো দবাই দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ।